গাইজ বিয়াৰ কাৰণে মই ফাৰ্নিচাৰ ল'বলৈ আহিছিলোঁ আচলতে মোক বেলেগে ৰিকমেণ্ড কৰিছিলে ইয়াত বহুত ধুনীয়া কালেকশ্যনৰ ফাৰ্নিচাৰ পোৱা যায় ভেৰাইটিজ কালেকশ্যন আছে আৰু ইয়াত বুলি যে কৈ আছোঁ এখন আছে ডিব্ৰুগড়ৰ বৰবৰুৱাৰ প্ৰিন্সি ফাৰ্নিচাৰ গতিকে ভিতৰত যাওঁ কেনেকুৱা হয় কি হয় কথা পাতোঁ সো দাদা নমস্কাৰ ওয়েলকাম নমস্কাৰ সো দেখিটো ভাল লাগিছে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আছে ভেৰাইটিজ কালেকশ্যন আছে সো যেহেতু পূজা আহি আছে দেৱালী আছে সেইটো কাৰণে অফাৰ চলি থকা নাই জানো আপোনালোকৰ হয় কেনেকুৱা কি অফাৰ চলি আছে 30% অফাৰ প্ৰত্যেক হেৰিতে আছে বস্তুতে লগতে ইয়াৰ বিয়াৰ কাৰণে বিশেষ পেকেজ আছে কেনেকুৱা 1 লাখ টকীয়া 1.5 লাখ টকীয়া 2 2.5 3 এনেকে ওকে মানে আপোনালোকৰ সামৰ্থ্য অনুযায়ী কিনিব পাৰে 1 লাখ টকীয়া আছে 1.5 লাখ টকীয়া আছে 2 লাখ আছে 3 লাখ আছে আপোনালোকে নিজৰ সামৰ্থ্য অনুযায়ী কিনিব পাৰে লগতে হেৰিও দিছে গিফ্টটো দিব ন হয় এতিয়া 30% প্ৰত্যেক হেৰিতে পাই যাব তাৰ ওপৰঞ্চিও প্ৰতিজন কাস্টমাৰে কিবা নহয় কিবা এটা গিফ্ট পাব লগতে 3 লাখ টকাতকৈ বেছি হলে এটা SD TV ওয়াও স্মার্ট SD TV দেখাই দিছো যদি দেখাতে হলে বাজেট 3 লাখ হয় যদি 3 লাখ লয় তেতিয়ালে এটো LED পাব ফ্ৰী সম্পূৰ্ণ ফ্ৰী তাৰ পিছত যদি 2.5 লাখ টকা দেখাতে বাজেট হয় এখন এটা আছে মিক্সাৰ গ্ৰাইণ্ডাৰ সম্পূৰ্ণ ফ্ৰী বঢ়িয়া আৰু যদি 2 লাখ টকা বাজেট হয় ইলেক্ট্ৰিক কেটলি ব্র্যান্ডেড ইলেক্ট্ৰিক কেটলি বঢ়িয়া আৰু 1.5 লাখ টকা হলে 3 লিটাৰ প্ৰেসাৰ কুকাৰ তাৰ পিছত যদি 1 লাখ টকীয়া হয় প্ৰতিজনকে এতিয়া আমি কাপ সেট ৰাখিছো এটো চেঞ্জ হ'ব মানে প্ৰতিজন কাস্টমাৰে কিবা নহয় কিবা এটা পাবই আৰু এটা প্ৰথম কোৱেশ্চন মানে মোৰ সাধাৰণতে অডিয়েন্স হিচাপে মনলৈ আহে যে কি হয় কাঠৰ যেতিয়া ফাৰ্নিচাৰ আমি লবলৈ যাওঁ তেতিয়া মানে ঘুনে খাব এনেকুৱা ধৰণৰ কিছুমান ধাৰণা আহে গতিকে আপুনি কি ক'ব আৰু এটো কি কাঠৰ হয় হয় তো এটো কথা ঠিক যে প্ৰত্যেক মানুহ এটা চিন্তা থাকে যে কাঠ লৈছো কেনেকুৱা হ'ব কি হ'ব ঘুনে খাব হেতু কাৰণে আমি এটা কি কৰিছো 5 বছৰ কাৰণে প্ৰত্যেক কাঠৰ সামগ্ৰীতে আমি ৰিপ্লেসমেন্ট গ্যাৰান্টি দিও মানে কিবা যদি ঘুনে পোকে খায় ম্যানুফ্যাকচাৰিংলি যদি কবা ডিফেক্ট হয় আমি ৰিপেয়াৰ নকৰো সিধা এক্সচেঞ্জ কৰি দিম উইদিন 15 to 20 ডেজত 5 বছৰলৈকে তাৰ পিছতে যদি কিবা হয় 10 বছৰ 15 বছৰ আমি সাৰ্ভিস দিম হয় তো আমি এই কথাটো মুখেৰে কোৱা নহয় স্টাম্প মাৰি দিম কাগজত লিখি মেলি যদি 5 বছৰলৈকে আপোনাক যদি ঘুনে পোকে ধৰে সিধা বদলি হ'ব বঢ়িয়া আৰু যদি ধৰি লওক কোনোবাই কাস্টমাইজ কৰিব বিচাৰিছে এখিনি কৰিব পাৰিব যি কোনো মডেল ইয়াতে আপোনাৰ কাস্টমাইজ হৈ যাব আৰু বিশেষকৈ কাঠত আমি চেগুন তিতা চপা বনচুম এনেকৈ দামী কাঠকিটা ইউজ কৰোঁ সো কাঠত কোনো টেনশন ল'ব নালাগে আৰু আপোনালোকে যি ধৰণৰ কাস্টমাইজ হৈ যাব আৰু আপোনালোকৰ এই ফাৰ্নিচাৰৰ কথা মানে বেলেগৰ মুখতো শুনিছিলে বহুত ভাল হয় আৰু কালেকশ্যনখিনিও বহুত ভাল বুলি কোৱা শুনিছো আৰু অসমৰ কোনখন ঠাইলৈ আপোনালোকে পঠায় এনেতো আমি অসমৰ গোটেইখিনি হেৰিতে পঠিয়াম কিন্তু ইয়াতে এটা হেৰি আহে দূৰলৈ পঠাওঁতে কি হয় বস্তু ধৰক আপুনি অনলাইনত চাই ল'ব বা আমি দিবলৈ অসুবিধা এটা থাকে যদি আহি যায় তো আমি ইভেন এতিয়ালৈকে আমি যোৰহাট তেজপুৰ পঠিয়াই পাইছোঁ বহুত কাস্টমাৰ তেনেকৈ আছে এবাৰ আহি চালে বস্তু ফিক্স হ'ল তাৰপিছত আমি বস্তুখিনি পঠিয়াই দিওঁ সাপোজ বাকি পেমেণ্টখিনি বস্তু ৰিচিভ কৰাৰ পিছত দি দিলে তেখেতসকলে কিন্তু এবাৰ আহিব লাগিব গোটেই অনলাইনত নহয় মানে বুজি পাইছোঁ অল অভাৰ আছামতে আমি দি দিম কিন্তু যদি আহিব পাৰে অহাটো মানে বেষ্ট আৰু বাকি যোৰহাটলৈকে আমি ভাড়াখিনিও বহুতখিনি আমি ৰেহাই কৰি দিওঁ অকল সামান্য তেলৰ পইচাটো লওঁ হয় আৰু এটা কুৱেশ্যন মোৰ মনলৈ আহিছে এই ফাৰ্নিচাৰখনৰ মানে প্ৰিন্সি ফাৰ্নিচাৰ স্পেচিয়েলিটি কি ইয়াৰ মানে বহুত আছে ফাৰ্নিচাৰ দোকান আপোনালোকৰ দোকানৰ পৰা ষ্টৰৰ পৰা কিয় ল'ব হয় সেইটো এটা খুব ভাল প্ৰশ্ন আৰু এইটো আমি লাষ্ট 2 বছৰৰ পৰা খুব এটা মানে সাকসেসফুলি এইটো কৰি আছো এইটো কাৰণে যে আমাৰ সাৰ্ভিসটো খুব এটা ভাল আৰু আমি কম সস্তা বুলি নকওঁ উচিত মূল্য মানে সস্তা বস্তুটো জেনুইনলি বেয়াই হয় আমি উচিত মূল্যত দিওঁ বজাৰ মূল্যতকৈ আৰু আমি নিজে ম্যানুফ্যাকচাৰিং কৰোঁ আমাৰ নিজৰ 3টা কাৰখানা আছে হেতু কাৰণে আমাৰ মূল্যটো উচিত আৰু আমি সাৰ্ভিস দিও যেনেকৈ মুখেৰে কৈছো হেনেকৈ আমি সাৰ্ভিস দিছো হয় ফিডব্যাকটো আমি তেনেকৈ পাইছো আৰু সেই বস্তুটো আমি কন্টিনিউ ৰাখি আছো আৰু আগলৈ ৰাখি থাকিম আমি সাৰ্ভিস খুব সোনকালে দিওঁ হয় আৰু কেতিয়াবা এনেকুৱা হয় মানুহৰ হাতত কিবা পইচা নাথাকে ইএমআইত ল'ব বিচাৰে এভেইলেবল আছে হয় ইয়াতে বাজাজ এতিয়াতো বাজাজে বেছি চলি আছে বাজাজত এইটো সুবিধা আছে আপুনি মানে মাত্ৰ 800 টকা দিয়ে নিব পাৰে মিনিমাম যদি আপুনি এক্সিস্টিং কাস্টমাৰ হয় মানে আগতে বাজাজত কিবা মোবাইল সুবাইল লৈ থোৱা আছে আপোনাৰ সাপোজ আপুনি 800 টকা এটা দিয়ে এক্সিস্টিং কাস্টমাৰ হলে মিনিমাম এটা চাৰ্জ দি লৈ যাব পাৰে গতিকে দেৰি নকৰিব আপোনালোকে যে বিয়াৰ বজাৰ কৰিবলগীয়া আছে অকল বিয়াৰ বুলি নহয় ফেমিলি যেতিয়া ঘৰ বনাই নতুন ফাৰ্নিচাৰ তেতিয়ালে বিচাৰে গতিকে আপোনালোকে ইয়াৰ পৰা ল'ব পাৰে মই কিন্তু কোৱালিটিখিনি দেখি বহুত ভাল লাগিছে আমি গুদামলৈও যাম আৰু লগতে এইখিনিও দেখাই দিছো অকণমান বহুত ধুনীয়া লাগিছে
এখন গ্লাছ কইনাই চাব পাৰিব ধুনীয়াকৈ দেই এইখন যেটো ষ্টাইলত কৈ দিয়ে হেতু ষ্টাইলতে বনাই দিব পাৰিব আপুনি ষ্টাইল ইভেন আপুনি যদি ক'বাত এই বস্তুটো নেটত পালে হা এই বস্তুটো মই ক'বাত দেখিছিলো কাৰোবাৰ ঘৰত দেখিছিলো এই ফটোটো হ'লে আমি বনাই দিম বঢ়িয়া হয় কাপটো মাৰি চাইছো হয় কিমান ষ্ট্ৰং হেতু চাইছো মাৰি গলে বঢ়িয়া এতিয়া আমি গুদামত যাম গুদামত গুটেখিনি বস্তু দেখাম এতিয়া আহিছো দ্বিতীয়টো শ্বৰুম আৰু গোটেই দাদাই দেখাব কি কি আছে হয় এটো আমাৰ দ্বিতীয়টো শ্বৰুম ইয়াতো যথেষ্টখিনি বস্তু ৰাখিছো এল টাইপ সোফা এটো এল টাইপ সোফা ওয়াও এটো 30% ডিসকাউন্ট 30% ডিসকাউন্ট কৰি এটো অলমোস্ট আপোনাৰ 52 মানত আহি যাব ইমান কমত হয় লগতে কিটা টুল দুটা আছে ওয়াও সেন্টাৰ টেবুলটো আছে ইনবিল্ট বঢ়িয়া হয় আৰু ইয়াতো 5 বছৰ ৰিপ্লেসমেন্ট গ্যাৰান্টি যদি এটো বহি যায় বুলে যদি কবাত ঘুনে খালে হয় 5 বছৰলৈকে সিধা বদলি হ'ব এটা কথা মোৰ আচৰিত লাগিছে মানে এবিলাকতো দাম ইনে মই বেলেগত দেখো বহুত বেছি হৈ যায় ইয়াৰ ম্যানুফ্যাকচাৰিং আমাৰ নিজৰ আছে মানে আচ্ছা হয় হয় আৰু এটো এল সাইজ এল টাইপৰে হয় হয় ইয়াৰো একে দাম সব হয় এবিলাক সব একে দাম এটো অলপ বেছি আছে হয় এটো আপোনাৰ ফেব্ৰিকৰ কাৰণে অকমান বেছি আছে হয় আৰু এটো একেটা দামতে আছে এটো একেটা দামতে আছে আচ্ছা ইয়াতে মই ডাইনিং খিনি দেখাই দিছো ওকে হা ইয়াত ডাইনিং আছে ধুনিয়া ধুনিয়া ডাইনিং গ্যাৰান্টেড ডাইনিং একিটা ডিজাইন লৈ আমি মানে দামটো তল ওপৰ কৰা নাই গুটেখিনি একেটা দাম ৰাখিছো এটো আপোনাৰ 40000 ভিতৰত আহি যাব 40000 ভিতৰত বাপ ৰে 6 সিটাৰ 40000 ভিতৰত ইনে কিন্তু বহুত বেছি হয় আপোনালোকে বহুত কমত দি আছে হয় এটো এনে আস্কিং প্ৰাইস তো 58000 হয় তো আমি এটা পূজা অফাৰ ৰাখি আছো 30% টো দি দিছো গটিকে গাইস 58000 কিন্তু 40000 ত দি আছে ন 40000 ত দি আছে গটিকে ইমান কম দামত আপোনালোকে ক'ত পাব যদি পাব বিচাৰে তেতিয়া হলে আপোনালোকে আহক প্ৰিন্সি ফাৰ্নিচাৰ আৰু লগতে আছে সোফা কাম বেড এখন আপুনি অলপ খুলিলা দেখাই হয় সোফা কাম বেড হয় এটো যত কাৰোবাৰ জায়গা কম থাকে ভাড়া ঘৰ বা এনেকুৱা হক জায়গাটো কম থাকে তাত এটো বেছিকে ইউজ হয় ওয়াও তো এটো আপুনি খুলি দিলে ইয়াতো এটা বক্স পাই যাব আপুনি ষ্টৰেজ বক্স এটো ওয়াও এটা কাপোৰ চাপোৰ থব হয় 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 ষ্টৰেজ বক্সটো ইয়াতো পাব তো এনেকে মেলি দিলে মেলা পিছৰে বস্তুটো আপুনি ৰাতি ইফালে টানি দিব লাগিব হয় ওয়াও বঢ়িয়া আপোনালোকে বিছনা হিচাপে ইউজ কৰিব পাৰে সোফা হিচাপে ইউজ কৰিব পাৰে হয় নে এটো 30% ডিসকাউন্ট এটো 30% ডিসকাউন্ট এটো ডিসকাউন্ট কৰি 32000 মানত আহি যাব ও বাপ ইমান কমত হয় 32000 টকা 5 বছৰ গ্যাৰান্টি ইয়াতো আছে 5 বছৰ গ্যাৰান্টি 32000 টকাত ওয়াৰেন্টি নহয় কিন্তু গ্যাৰান্টি হয় মানে সিধা ৰিপ্লেস হ'ব আৰু মুখেৰে কোৱা নহয় স্টাম্প মাৰি দিম মুখেৰে নাই কোৱা কিন্তু স্টাম্প আৰু যদি পিছত মিছা কথা কয় তেতিয়াহলে মই আছো কেছ কৰিব পাৰে মই আছো আৰু এখিনি আছে বিছনাখিনি এখিনি প্ৰায় একে বাৰু খালি ডিজাইন যেনিবা নিজৰ ইচ্ছা মতে আপোনালোকে বনাই ল'ব পাৰিব বঢ়িয়া লাগিছে এইটো এখন কাঠৰ খুব সুন্দৰ ইয়াতো আপোনালোকে মডিফিকেশন কৰিব পাৰে নিজৰ ইচ্ছা মতে ইয়াতো ষ্টৰেজ আছে ওয়াও ধুনিয়া একিটা ডয়াৰ আছে যদি কাৰোবাক লক লাগে বুলে লকও লগাই দিম আৰু এখন এক্সট্ৰাকে আহে নেকি এইটো আৰামী চকী বহিছক ওয়াও আৰু পিছলে না পৰি না যাব পৰি থাক এটো পিওর সেগুন কাঠৰ হয় আচ্ছা সেগুন কাঠৰ হলে মানে বহুত দিন টিকি থাকে হয় নে হয় বহুত ধুনিয়া ভাল লাগিছে আপোনালোকৰ গুদাম কেটা আছে মেন ইয়াতে তিনিটা আছে আৰু দেখাম আচ্ছা আৰু এটা আজিকালি খুব মানে মানুহে অনলাইন মানে চাই থাকে এই বস্তুটা দেখাই দিছো এইটো সোফা কাম বেটে হয় আপুনি ইয়াক আপুনি এটো সোফা হিচাপে ব্যৱহাৰ কৰিলে হয় ৰাতি আলহী আহিলে বা কাৰোবাক যদি জেগা লব লাগে এই বস্তুটো এনেকে কৰি ধুনিয়াকে ওয়াও আল্টিমেট ধুনিয়াকে এটো বিছনা হৈ গল এটো সিঙ্গল বিছনা মানে এটো আপোনালোকে সোফা হিচাপে ইউজ কৰিব পাৰে বিছনা হিচাপে ইউজ কৰিব পাৰিব দুটা হিচাপে ইয়াৰে এটো 3 ফুটিয়া সাইজৰ হয় ইয়াৰে 5 ফুটিয়া 6 ফুটিয়া এনেকে সব সাইজতে আহে মুততে সাইজ অনুযায়ী আৰু আপোনালোকে সাইজটো নিজৰ অনুযায়ী ল'ব পাৰিব মন মৰ্জি মতে ল'ব পাৰিব ধুনিয়াকে হয় গটে এখিনি আছিল আজি ফাৰ্নিচাৰ আৰু এটা এটো ৰয়েল এটা হেৰি দেখাইছো এটো চাগে বহুত দাম হ'ব ইয়াৰ অলপ দাম বেছি ইয়াৰ দাম মানে 1,15,000 মান আছে হয় কম হৈ যাব এটো বিলো মানে 90 হেৰিতে আহি যাব আচ্ছা ইয়াৰ যে ফেব্ৰিকটো বহুত ভাল আৰু এটা বিশেষত্ব কৈ দিছো এটো কাঠো নহয় প্লাষ্টিকো নহয়
মেটেল ফাইবাৰ বুলি কয় আজিকালি এইটো চলিছে আচ্ছা ইয়াত লাইফ টাইম ঘুণে নধৰে মামৰে নধৰে টেনশ্যন ফ্ৰী বঢ়িয়া হয় তেতিয়াহ'লে চিন্তাৰ কাৰণ নাই কোনোবাই যদি বিয়াৰ কাৰণে ফাৰ্নিচাৰ বিচাৰি আছে বা নতুনকৈ ঘৰ লৈছে ফাৰ্নিচাৰ বিচাৰি আছে কম দামত বিচাৰি আছে আৰু বিশেষকৈ আৰু এটা কথা লাষ্টত সুধিবলৈ আছে আপোনাক যে এই যিটো অফাৰ হয় কোনটো তাৰিখৰ পৰা কোনটো তাৰিখলৈকে চলিব এইটো আমাৰ অহা 1 তাৰিখৰ পৰা আৰম্ভ হ'ব ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা আপ টু আমি একদম বিহুলৈকে মানে গোটেই ফেষ্টিভ ছিজনটো ৱাও বিহুলৈকে মানে অহা বছৰ বিহুলৈকে থাকিব আৰু বিহুত কেইটামান বস্তু আৰু ইনক্লুড হ'ব হয় অফাৰটো থাকিবই প্লাছ বিহুত আৰু কিবা এক্সট্ৰা অফাৰো আমি ভাবি আছোঁ মেঘা এটা মানে অফাৰ হেৰি কথা ভাবি আছোঁ যেনেকৈ আমি এটা ফ্ৰিজ দিম ৱাশ্বিং মেচিন দিম ফ্ৰী ফ্ৰী কিন্তু চবক নহয় অলপ লটাৰী টাইপ হ'ব ভাবি থৈছোঁ আমি লাকি কাষ্টমাৰ এজন পাই যাব ঠিক আছে তিনিজনে গতিকে কোনোবা কাৰোবাক যদি ফাৰ্নিচাৰ লাগে তেওঁলোকৰ লগত যোগাযোগ কৰিব পাৰে নাম্বাৰটো মই আপুনি দেখাই দিছোঁ তথাপিও আপোনাৰ মুখেও নাম্বাৰটো কৈ দিয়ক কাৰণ বহুতে এইটো ভিডিঅ' চোৱাৰ পাছত যোগাযোগ কৰিব বিচাৰিব হয় নাম্বাৰটোতো ডিছপ্লেত লগাই দিব আচ্ছা প্ৰপাৰলি এটা মই আৰু এটা কথা কৈ দিওঁ হয় বহুতে প্ৰিন্স কয় পিংকি কয় সেইটো মনত ৰাখিব প্ৰিন্সি বহুতে এনেকৈ কয় এটা ডিব্ৰুগড়তো আছে কেইটামান দোকান আমাৰ মিল্টা জুল্টা সেইটো কাৰণে ভুল নাযাব প্ৰিন্সি ফাৰ্নিচাৰ বৰবৰুৱা পূজা ফুলৰ ওচৰত গতিকে আহি যাব আৰু ফাৰ্নিচাৰ লৈ যাব মন পচন্দৰ কাষ্টমাৰ যি আপোনালোকে বিচাৰে আপোনালোকে পাব লগতে ৰংদা আহক আপুনি ৰংদা লাষ্ট আপোনাৰ লগতে আছে মই যে কৈ আছোঁ ৰিকমেণ্ড কৰিছে বুলি এফালে উঠি গৈছোঁ ৰিকমেণ্ড কৰিছিলে এজন দাদাই বিয়া বুলি যে কৈছোঁ মোৰ বিয়া নহয় গাইছ আপোনালোকে মানে আচৰিত হ'ব নালাগে কাজিনৰ বিয়া ৰিকমেণ্ড কৰিছিলে তেখেতে এইটো আপুনি লওক কৈ দিয়ক ভাল লাগিল মই ৰিকমেণ্ড কৰাৰ কাৰণে আহিলে তাই আৰু তোমাৰ বিয়াটো নহয় নহয় কাৰ এই কাজিনৰ আপোনাৰ বুলি ভাবিব আকৌ দেই ভুল নাভাবিব আপোনালোকে আৰু কি ক'ম ভাল লাগিল লগে ভাগে আহিলোঁ তাই ধুনীয়াকৈ মানে যেতিয়া বস্তুখিনি পচন্দ হ'ল পচন্দ কৰাৰ পিছত ভাবিলে যে এটা ভিডিঅ' কৰি ৰাইজলৈ আগবঢ়াই দিওঁ ধুনীয়াকৈ আগবঢ়াই দিছে আচলতে আপোনালোকে যদি ডিব্ৰুগড় অন্য ফাৰ্নিচাৰলৈ যদি যায় বা ৰেটসমূহ চাই কিছুমানে ভিডিঅ' প্ৰমোট কৰে তো এইখন মানে সম্পূৰ্ণ পৃথক কাৰণ এটাই ইয়াত প্ৰিন্সি ফাৰ্নিচাৰ যিমানকেইটা শ্ব'ৰুম আছে তেওঁলোকৰ নিজৰ মাটিত আছে মাটিত থকাৰ কাৰণে ভাড়া চাড়া দিব লগা নহয় গতিকে সেই অন্য ফাৰ্নিচাৰতকৈ মানে অলপ কম প্ৰাইজত দিব পাৰে আৰু এখন আছে চিলাপথাৰত আছে সেইখনতো সেই একেটা ৰেটতে তেওঁলোকে মানে ভাল এটা ৰেটত তেওঁলোকে মানে ফাৰ্নিচাৰ সামগ্ৰী দিবৰ কাৰণে চেষ্টা কৰে তো তোমাৰ ভণ্টিলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ বিয়াখন ভালকৈ হৈ থাকক খাবলৈ যাম মোৰ বিয়া নহয় আপোনাৰ বিয়াখন হওক আশীৰ্বাদ কৰিছোঁ মই এইটো লওক আৰু ভিডিঅ'টো কৰিছা নেকি প্ৰমোশ্যন কৰি দিছোঁ আপোনাৰ গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু কেনেকুৱা লাগিছে জনাব যোগাযোগৰ নাম্বাৰ দি দিম আপোনালোকে যোগাযোগ কৰিব আৰু যিহেতু ক'লে দাদাই যে পূজাৰ পৰা সেই বিহুলৈকে অফাৰখিনি চলি থাকিব আপোনালোকে মন পচন্দৰ মতে গোটেই বস্তুখিনি লৈ যাব পাৰিব হয় আৰু নৰ্মেলকৈ আহিব নৰ্মেলকৈ আপোনালোকে লৈ যাব বাই আমাৰ প্ৰণৱ ভাইটিক চিনাকি কৰাই দিয়া দৰকাৰ নাই তো খুব জনপ্ৰিয় আচ্ছা প্ৰণৱৰ এটা বিশেষ কিবা ভাল গুণ আছে বহুত ভাল গুণ আছে নাই কৈছোঁ মোৰ ফালৰ কৈছোঁ ন আন্তৰিকতাৰে কৈছোঁ তোমাক খুব জেনুইন মানুহ সহজ সৰল আছে আৰু যিটো মাটিৰ মানুহ কয় তো প্ৰণৱৰ গাত আছে হয় চবৰ লগত মিলি ধুনীয়াকৈ এটা হেৰি কৰে টিম এটা আনি লৈ আছে তো প্ৰণৱৰ মই খুব উন্নতি কামনা কৰোঁ একদম হৃদয়ৰ পৰা কৰোঁ দেই এইটো মই যেতিয়াৰ পৰা মই প্ৰণৱক লগ পাইছোঁ খুব ভাল ল'ৰা আৰু খুব ভাল মানুহ খুব কষ্ট কৰে আৰু লগতে প্ৰতিজন আমাৰ যিখিনি আছে সৰু ভণ্টিখিনি তাহাঁতৰ উন্নতি হওক তাহাঁতেও মেহনত কৰি আছে আৰু ইফালে তোক আমাৰ অলপ বিখ্যাত আছে হিমাশ্ৰী তেখেতৰ পডকাষ্টবিলাক চাব খুব ধুনীয়া মানে মইতো ৰেগুলাৰ চাওঁ খুব ধুনীয়া কৰে তাই আৰু সকলোৰে আমি প্ৰিন্সি ফালৰ পৰা উন্নতি কামনা কৰি আজি এইটো সামৰিলোঁ আৰু ধন্যবাদ আমাৰ লগ পাই খুব ভাল লাগিল মনোজ দা মানে নেপালী সম্প্ৰদায় হয় দাজু বুলি কৈছোঁ দাজু আমাৰ লাগো ওকে থেংক ইউ বাই বাই নেকি ভিডিঅ'টো বাই